কলম্বোত প্ৰদৰ্শিত হয় তথ্যচিত্ৰ লিৰিকেল লেন্স শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ'চিয়েশ্যনৰ উদ্যোগত কালি সন্ধিয়া কলম্বোৰ বিখ্যাত লায়নেল উভেণ্ট কলাকেন্দ্ৰত লিৰিকেল লেন্স নামৰ তথ্যচিত্ৰখনৰ বিশেষ প্ৰদৰ্শনৰ আয়োজন কৰা হয় প্ৰখ্যাত ফটোগ্ৰাফাৰ নলিনী বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা অধ্যাপক অংকৰণ দত্তৰ 8টা দশকৰ দীঘলীয়া কেৰিয়াৰত 3 লাখতকৈও অধিক ফটোগ্ৰাফ শ্বুট কৰা বৰুৱাৰ অভিজ্ঞতাক লৈ নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন যি কেৱল শিল্পীগৰাকীৰ বায়'স্কেচে নহয় তেওঁৰ আজীৱন অভিজ্ঞতাৰে ফটোগ্ৰাফীৰ সম্পৰ্কে তেওঁৰ ধাৰণা আৰু তেওঁৰ লেন্সৰ জৰিয়তে অসমক চিনাকি কৰাই দিয়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে 1906 চনত প্ৰতিষ্ঠা হোৱা শ্ৰীলংকাৰ ফটোগ্ৰাফী এছ'চিয়েশ্যনে অধ্যাপক দত্তৰ তথ্যচিত্ৰৰ জৰিয়তে নলিনী বৰুৱাৰ কৰ্মৰাজিৰ পৰিচয় কৰাই দিয়াৰ উদ্যোগ লৈছে ফটোগ্ৰাফীত 80 বছৰীয়া কেৰিয়াৰেৰে এজন ফটোগ্ৰাফাৰৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ বাবে এছ'চিয়েশ্যনৰ সভাপতি ৰমেশ ডি সিলভাই অধ্যাপক দত্তক ধন্যবাদ জনায় তেওঁ লগতে মন্তব্য কৰে যে হয়তো নলিনী বৰুৱা পৃথিৱীৰ একমাত্ৰ ফটোগ্ৰাফাৰ যিয়ে 8টা দশকৰো অধিক সময় সক্ৰিয় ফটোগ্ৰাফীৰ কেৰিয়াৰ অব্যাহত ৰাখিছে সন্থাৰ বহু সদস্য আৰু বিশেষ নিমন্ত্ৰিত ব্যক্তিয়ে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে 2023 চনত নিৰ্মিত 52 মিনিটৰ এই তথ্যচিত্ৰখনে ইতিমধ্যে 13 সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু ছুটি চলচ্চিত্ৰ মহোৎসৱ 2024 বুদাপেষ্টৰ পেৰাডাইজ ফিল্ম ফেষ্টিভেল 2023 নৱম জাফনা আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱ 2023 কলহাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2024 আদিকে কৰি বহু চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছে এই ছবিখনৰ পূৰ্বে 2020 চনত বৰটুকুলাৰ ওপৰত নিৰ্মিত অধ্যাপক দত্তৰ ষ্টালকিং দ্য ষ্ট্ৰকছ শীৰ্ষক তথ্যচিত্ৰখনেও বহু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7